ভক্তৰ সেৱাৰ্থে নীলাচলত দাতব্য চিকিৎসালয়। জাতি বৰ্ণ নিৰ্বিশেষে সেৱা কৰিব ভক্তৰ। ঔষধৰ উপৰিও খাদ্য যোগানৰ ব্যৱস্থা। অম্বুবাচীৰ সময়ছোৱাত কামাখ্যাধামত ভক্তৰ পৰিসৰে নীলাচল পৰ্বত পৰিপূৰ্ণ কৰে। এই সময়ছোৱাত লাখ লাখ ভক্ত কামাখ্যা মন্দিৰত দৰ্শন আৰু পূজা অৰ্চনাৰ বাবে সমাগত হয়। ভক্তৰ এই বৃহৎ ভিৰত স্বাস্থ্য সমস্যা এক সাধাৰণ পৰিঘটনা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম বংগীয় সাৰস্বত মঠৰ উদ্যোগত এইবেলিও বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। এই দাতব্য চিকিৎসালয়ৰ সেৱা কেন্দ্ৰৰ মূল লক্ষ্য হৈছে অম্বুবাচী মেলালৈ অহা প্ৰতিগৰাকী ভক্তক স্বাস্থ্য সেৱা আগবঢ়োৱা। শিবিৰটোত ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসা, বিভিন্ন ধৰণৰ ঔষধ আৰু স্বাস্থ্য পৰামৰ্শৰ ব্যৱস্থাও কৰা হৈছে। জ্বৰ, কাহ, শৰীৰৰ বিষ, ভৰি জ্বলা, পেটৰ অসুখ আদিৰ পৰা আৰম্ভ কৰি সাধাৰণ চিকিৎসাৰ সকলো ধৰণৰ সুবিধাই ইয়াত উপলব্ধ। অসম বংগীয় সাৰস্বত মঠ যোৰহাটৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহোঁ, আজি প্ৰায় 10 বছৰ 11 বছৰৰ পৰা। আৰু আমাবুচি যোৱাকালিৰ পৰা আৰম্ভণি হৈছে, কিন্তু আমি যোৱা 3 দিন আগৰ পৰা ইয়াত মেডিকেল স্বাস্থ্য শিবিৰ খুলিছোঁ। লাগতিয়াল মানুহক য'ত পৰণাস্তি চেষ্টা কৰিছোঁ তেওঁলোকৰ আখোৱাবিলাক দূৰ কৰিবলৈ। ইয়াত আমি দেখিছোঁ মানুহৰ গেছৰ বিষ, বেদনা, ভৰি ছাল এৰাই যোৱা ইত্যাদি নানা ৰকমৰ প্ৰব্লেম পাইছে। আৰু গৰমত ডায়েৰিয়া, ডিচেণ্টেৰী ইত্যাদি আমি এইবিলাক যিমান পাৰোঁ মেডিচিন মানুহক দি মানুহৰ প্ৰয়োজন পূৰা কৰিছোঁ। কাৰণ আমাৰ গুৰুদেৱৰ যিটো বিশেষ আদেশ যে আত্মক্লিষ্ট ৰুগ্ন দৰিদ্ৰ নাৰায়ণৰ সেৱা, জনসেৱা, সেই জনসেৱাটো আমি মানুহৰ সন্তুষ্টি হ'ব পৰাকৈ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। প্ৰতিদিনে প্ৰায় 500জন ভক্ত উপকৃত হৈছে এই শিবিৰৰ জৰিয়তে। শিবিৰটো পৰিচালনা কৰিছে স্বামী সুৰেশ্বৰানন্দ সৰস্বতীয়ে। তেওঁৰ নেতৃত্বত চিকিৎসক, চিকিৎসাকৰ্মী আৰু স্বেচ্ছাসেৱকৰ এক দল দিনৰ 24 ঘণ্টাই ভক্তৰ সেৱাত নিয়োজিত হৈছে। ভক্ত সুৰক্ষাৰ লগতে পবিত্ৰতা ৰক্ষা কৰা এই শিবিৰৰ মূল উদ্দেশ্য। আমাদের সঙ্গে সে পানীয় জলের ব্যবস্থা থাকে, খাবার ব্যবস্থা থাকে এবং মেডিসিন হচ্ছে আমাদের প্রধান। এই বছর আমাদের মেডিসিন ডাক্তারবাবু আসছেন কুচবিহার থেকে, ডাক্তার নিরুপম বাগচি, এই যে উনি সরকার একেবারে পাশের ডাক্তার, খুব ভালো ডাক্তার। এবং আমার জোরহাটের থেকে আমার ডাক্তাররা আসছে, ওনারা এখানে বসে আছে। আর ডাক্তারবাবুর স্ত্রীও আছে, ওনারা সেবা করছে। প্রতিদিন 400 থেকে 500 রোগী এনরা ওষুধ দিচ্ছে। এবার প্রায় 2000 রোগীর ওষুধ দেওয়া হয়েছে। বিশেষ করে এখান থেকে এই যে পাহাড়ে উঠতে হয় তাতে ডিহাইড্রেশন তৈরি হয়, প্রচুর পরিমাণে জল বেরিয়ে যায়, সেই জন্য প্রচুর পরিমাণে ওআরএস এখান থেকে দেওয়া হচ্ছে। বিশেষ করে এই পাহাড়ি রাস্তায় চলতে গিয়ে পায়ে ছাল পড়ে যাচ্ছে, তো তার জন্য ব্যান্ডেড এবং অয়েনমেন্ট বা বিটাডাইন লোশন এইসব যেগুলো আছে এগুলো দেওয়া হচ্ছে, যাতে ওই অ্যান্টিসেপটিক এগুলো ভালো থাকে। এছাড়াও আপনার অন্যান্য প্রবলেমগুলো রয়েছে, কি ব্যথা আছে, জ্বর আছে, সর্দি হচ্ছে, কাশি, মাথা ব্যথা, জয়েন্ট পেইন, বিশেষ করে রিউম্যাটিক পেইনগুলো হচ্ছে, কাপ মাসলের পেইন হচ্ছে, এইসব জিনিসগুলো দেওয়া হচ্ছে। তো এগুলোর জন্য ওষুধ প্রচুর পরিমাণে রয়েছে এবং সেগুলো দেওয়া হচ্ছে, রোগীদেরকে খুব হেল্পফুল হচ্ছে। স্বাস্থ্য শিবিৰটো ইতিমধ্যে ভক্ত, স্থানীয় লোক আৰু পৰ্যটকৰ মাজত যথেষ্ট প্ৰশংসা বুটলিছে। কেমেৰা পাৰ্চন বিদ্যুৎ তালুকদাৰৰ সহযোগত বিক্ৰমজিৎ কলিতাৰ ৰিপৰ্ট DY 365।